সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ সভাপতি বলিষ্ঠ কণ্ঠৰ প্ৰদীপ নাগে পেটৰ বিষত আক্ৰান্ত হোৱাত পৰিয়ালে যোৱা 4 মাৰ্চত তেজপুৰ টাইমছ চিকিৎসালয়ত ভৰ্তি কৰাইছিল। টাইমছত আৰোগ্য লাভ নকৰাত যোৱা 8 মাৰ্চত গুৱাহাটীৰ নেম কেয়াৰ চিকিৎসালয়তো পৰিয়ালে ভৰ্তি কৰায়। তথাপিও আৰোগ্য নোহোৱাত আৰু জটিল ৰোগ দেখা দিয়াত 15 মাৰ্চত উন্নত চিকিৎসাৰ বাবে দিল্লীস্থিত বেদান্তা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যদিও যোৱা কেইদিনমান মৃত্যুৰ সৈতে যুঁজি তেখেতে নিয়তিৰ ওচৰত হাৰ মানি 8 এপ্ৰিলৰ পুৱতি নিশা 2 বজাত বেদান্তা চিকিৎসালয়ৰ শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ পৰিয়ালবৰ্গৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যু আদিবাসী সমাজৰ বৃহৎ ক্ষতি। আছাৰ কেন্দ্ৰীয় সমিতিৰ হৈ ৰেজান হৰো, ৰাজু তিৰ্কি, চাক্ৰিয়া চৰেন, দেবেন ওৰাং, পুৰণ গঞ্জু, ৰাজা কুজুৰে জানিবলৈ দিয়া মতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহাকাইলৈ অৰ্থাৎ 9 এপ্ৰিলত ওদালগুৰি জিলাৰ বেঘাপাৰা গাঁৱৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হ'ব পুৱা 10 বজাত। গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল। তাতে তেখেতৰ জটিল ৰোগ ধৰা পৰে আৰু সেই সময়ত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু পৰিয়ালৰ লোকে অসম চৰকাৰক আৰ্জি কৰাত অসম চৰকাৰে 15 মাৰ্চত বিশেষ বিমানেৰে দিল্লীৰ বেদান্তা হস্পিটেলত স্থানান্তৰিত কৰে উন্নত চিকিৎসাৰ বাবে আৰু তাতে তেখেত চিকিৎসাধীন হৈ আছিল আৰু আজি 2 দিন ধৰি তেখেতৰ স্বাস্থ্যৰ দ্ৰুতৰ অৱনতি ঘটে আৰু তেখেত মৃত্যুৰ সৈতে যুঁজি আছিল আৰু মৃত্যুৰ সৈতে যুঁজি আজি তেখেত নিয়তিৰ ওচৰত হাৰ মাগি পুৱতি নিশা প্ৰায় 2 বজাত ইহলি লিংগা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ আদিবাসী সমাজৰ এটা বৃহৎ ক্ষতি। আমি আশা কৰিছিলোঁ তেখেত আৰোগ্য লাভ কৰি আদিবাসী সমাজলৈ ঘূৰি আহক। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।